हेलो एवरीवन वेलकम बैक टू माय अनादार ब्लग। आज হৈছে সোমবাৰ আৰু এতিয়া আবেলি 4টা বাজিব হ'ল। এয়া যোৱাকালি আবেলি ৰিয়া আৰু মই ৰ'দটো কমাত অকণমান ওলাই গৈছোঁ ওচৰতে থকা মল কেইখনলৈ। যোৱাকালি যিহেতু বন্ধ দেওবাৰ আছিলে অকণমান যাবলৈও ক'বলৈ মন আছিলে আৰু ইমান ৰ'দ যামনো ক'লৈ, সেইকাৰণে সেয়া মললৈকে অকণমান ওলাই গ'লোঁ আৰু এইটো তাইক মই পচন্দ কৰি দিলোঁ। তাই পিন্ধি চালে ফিটিং হৈছে, ঠিকেই আছে, গতিকে লৈ ল'লোঁ আৰু কিবা কিবি অ'ট দুই এটা এনেকৈ লৈ ল'লোঁ। আকৌ গৈ পেলাই আমি ওচৰতে থকা ৰুদ্ৰাক্ষত সোমালোঁ। তাতো কি কৰিম আৰু কাপোৰকে চালোঁ, কাৰণ ইমান বেছি গৰম। ক'ৰবাত অকণ যাব মন আছে যদিও মনটো সামৰিলোঁ আৰু, কাৰণ নোৱাৰি দেই যাবলৈ, ইমান অশান্তি হৈ গৈছিলে এইকেইটা দিন ৰ'দটোৰ কাৰণে। আৰু এয়া স্মাৰ্ট বজাৰত আহি সোমালোঁ, তাতো কিবা কিবি ল'লোঁ, এয়া চালোঁ, কিছুমান বস্তু পচন্দ নহ'ল গতিকে নল'লোঁ, যে পোৱাকেইটা ল'লোঁ। আৰু এয়া আহি পেলাই মাৰ ওচৰত বস্তু দেখাই আছোঁহি। বজাৰৰ পৰা আহি ইয়াতে বহিছোহি মাৰ ওচৰত। ৰিয়াৰ কিবা কিবি ক্লাছ কৰিবৰ কাৰণে কুৰ্তি লাগে, শৰ্ট কুৰ্তি, এইবিলাক উল্টা হৈ আছে। এনে কিন্তু বৰ ধুনীয়া। এইটো মেক্সৰ পৰা আনিছো। এইটো নহয়, এইটো ভাল, এইটো 6 কিবা এনেও তাই এইটো পিন্ধিব পৰা, এইটো ভাল। আৰু এইবিলাক 200 আছিলে ন, কিন্তু এইবিলাক কেনেকুৱা 299, কিন্তু তাতে 199 আছিলে। মানে 299 কিন্তু 199 পাইছো। এইটো এনেকুৱা আৰু এটা লৈছিলো, কিন্তু অকণমান চাইজটো সেইটো বেয়া। আকৌ এইটো ঘৰত পিন্ধা স্পৰ্টিং 199। कुछ ज्यादा ही खरीद लिया गाइस। দামী নহয় নহয়, কেইটা কম দামী। এইবিলাকতো কিবা জানো কিবা 199 এইটো এইটো নহয়, এইটো 299, কিন্তু কম আছিলে নেকি। ट्राई करके आए हैं इटा। ক'বাত ফুৰিবলৈ যোৱাৰ আশাতে কিনি আনিছো। এডাল দেখাই দিয়া, আইতাক মাৰি দেখাই দিওঁ, তুমি ধৰা। মই আইতাক পিন্ধাই দেখাই দিওঁ। এইটো আইনাৰ নে প্লাষ্টিকৰ। সোমাই হেৰিও ঢিলা হ'ব। নহয় দিনা হ'ব ছোৱালীজনী এই সোপাকে কৰি থাকিলে যাবিগে। মনত পৰি চুলি তেনেকে ভৰাই পেলাই কৰিব লাগিব গাইছ। বাই ৰিয়া। আৰু এয়া দেখিছেনে, এইফালৰ পৰাই ৰিয়াই আইতাককো বাই বাই দিলে। আৰু আজিৰ ব্লগটো মই তাই যোৱাৰ সময়ৰ পৰাই আৰম্ভ কৰি দিছোঁ। আৰু এইফালে এয়া এওঁৰ কাৰণেও কাঁহীখন ৰেডি কৰিছোঁ, তাইক পঠিয়াই মেলি লৈ। তাৰপাছতে এওঁ ভাত খাই মই টিফিনটোও ৰেডি কৰি ল'লোঁ। ভাবিছোঁ অকণমান সময় চাগে একো কাম নোলাব, অকণ বহিম, কিন্তু এয়া তলত বেল বাজিলেই নহয়। ব'লকচোন চাওঁ কোন আহিছে। ক'ৰ পৰা আহা বুলি কৈছিলে? ক'ৰ পৰা? লখৰা নালাৰ পৰা। মাজতে কিন্তু আহি গৈছে। আৰু আজিকালি অনাথ আশ্ৰম বৃদ্ধাশ্ৰমৰ পৰা ইমান বেছি সহায় বিচাৰি মানুহ আহে। আপোনালোকৰ ফালে বাৰু আহে নাহে? আৰু মই সাধ্য অনুসৰি কিবা এটা দিলোঁ। এয়া দেখিছেনে, মই আছোঁ এতিয়া কিটচেনত, ৰিয়াও গ'ল, এওঁ গ'ল। আৰু এতিয়া ভাবিছোঁ তাহাঁতি আহি পেলাই খাবহি। মাছৰ টেঙা এখন কৰোঁ আৰু আপোনালোককো লগত লৈ লওঁ, কেনেকৈ কৰোঁ, একদম চিম্পুল। এইকেইদিন যেনেকুৱা গৰম পৰিছিল, আজি পিছে বহুতখিনি ভাল। অকণকৈ বৰষুণ দি আছে, তথাপিতো বহুত আৰাম লাগিছে। পাকঘৰত অকণ থাকিব পাৰিছোঁ। এনেই যে পাকঘৰত সোমোৱাৰ কথা ক'লে ভয় লাগি যায়। আৰু এতিয়া ব'লক জিকা দিয়ে বনাওঁ টেঙাখন, একদম চিম্পুলকৈ। আপোনালোককো লগত লৈ লওঁ। আৰু এইখিনি যে দেখিছে মোৰ মাছ ভজা তেল, ইয়াতে মই অকণমান আজি সৰিয়হ ফুটাই বহাই দিম টেঙাখন। আৰু এইখিনি ফুটি যাব, গতিকে ঢাকি দিছোঁ। তিয়ঁহখিনি ভালকৈ ফুটাক, তাতে মই দি দিছোঁ জিকাখিনি। জিকাৰ লগতে মোৰ অকণমান তিয়ঁহো কাটি থোৱা আছিলে। আৰু তাৰপাছত মই নিমখ হালধি দি চিমত থৈ দিছোঁ ঢাকনা মাৰি। তাৰপাছত নামি আহিছোঁ এয়া তললৈ। দেখিছেনে, ইনচুলিন গছজোপা সিদিনাখন দেখাইছিলোঁ, বহুত দিন দেখাইছোঁ, তথাপিতো সিদিনাখনো দেখাইছিলোঁ। আৰু তাৰে কোমল কোমল চাই পাত কেইটামান ছিঙি লৈ আহিছোঁ, বোলো আঞ্জাখনত কাটি দিওঁগৈ, খোৱাও ভাল
আৰু অকণমান টেঙাটোও আহি যায়। আৰু আজি মই ইয়াত বিলাহী নিদিওঁ, অকল নেমু চেপি বনাম আৰু এই পাতকেইটা দি দিম। এইকেইটা প্ৰথমতে আনিয়ে মই ধুনীয়াকৈ ধুই ধাই কাটি লৈছোঁ। আৰু কোমল পাতকেইটা দিলে খাবলৈ বৰ ধুনীয়া লাগে। আৰু আপোনালোকৰ যাৰ যাৰ আছে খাব দেই, ইনচুলিন এই পাতটো খোৱা খুবেই ভাল, আৰু যাৰ চুগাৰ আছে তেওঁলোকৰ কাৰণেতো খুবেই ভাল বুলি কয়। আৰু এয়া তাৰপাছত কাটি কুটি মই ইয়াত ধুনীয়াকৈ দি দিছোঁ। আৰু ধুনীয়াকৈ ভজা যোৱাত মই অকণ উতলা পানী ঢালি এয়া লৰাই বগৰাই উতলা হাত আকৌ মই মাছখিনি ভাজি থোৱা মাছখিনি সেইখিনি দি দিছোঁ। আৰু এইখিনিতো সকলোৱে জানে, তথাপিতো বনাইছোঁ যেতিয়া অকণমান দেখাই দিছোঁ। এনেকৈ গৰমত খাই খুব ভাল লাগে। আৰু অকণমান কৰ্ণফ্ল'ৰ দি দিছোঁ। আগতে মাহঁতে অকণমান চাউলৰ গুড়ি দিছিল যে, আৰু এতিয়া অকণমান কৰ্ণফ্ল'ৰ দিছোঁ, মোৰ ভাল লাগে কিবা এটা। তাৰপাছত নেমু চেপি এয়া নমাই থৈ দিছোঁ। কেঁচা জলকীয়া নাই, সেইকাৰণে 2টা ৰঙা জলকীয়াকৈ পেলাই থৈ দিছোঁ। তাৰপাছতে মোৰ এয়া টেঙা হৈ গ'ল। আৰু আহক এতিয়া মাক কিবা অকণমান খাবলৈ দি থৈ আহোঁগৈ, ফল মূল। মা কি কৰিছে? হা নহয়, অকণমান সময় হৈছে, বেছি সময় হোৱা নাই, ঠাণ্ডা আছে, অকণ দেৰিকৈ খাব। আৰু চাওকচোন আজিৰ বতৰটো, অকণ অকণ বতাহ মাৰিছে আৰু কিনকিনকৈ বৰষুণ দি আছে, কেনেকুৱা যে ধুনীয়া হৈছে। আৰু তেন্তে আজিলৈ আহোঁ।